ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বৰ্ণালী ব্লগ। আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ভিডিঅ'টো শেষলৈকে চাব। আজি 20 জুন ৰাভা দিৱস উপলক্ষে কণ কণ শিশুসকলে নৃত্য গীত পৰিৱেশন কৰিলে। তাৰে কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। উপস্থিত আছে আমাৰ সকলোৰে চিনাকি সকলোৰে শ্ৰদ্ধাৰ মাননীয় লক্ষ্মীনাথ ডাঙৰীয়া, তেখেতকো এখনি বিদ্যালয় বস্ত্ৰৰে দীপাংকৰ বৰাই সম্বৰ্ধনা জনাব, এতিয়া আশীৰ্বাদ গ্ৰহণ কৰিব। শইকীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ অনুষ্ঠান আছে, ভোৰতাল নৃত্য আছে। ইয়াতে আমি অকণমান এতিয়া আমাৰ অনুষ্ঠান লৈ গৈছোঁ, আমাৰ সম্বৰ্ধনা অনুষ্ঠান আমাৰ
জীবন তোর শেখ রাগিনী কন্যা খোদরে ভাও দিলু নানা বোয়ালু অশ্রুধার নব নব রখে বালু ভাবনা নব নব ৰখে শইকীয়াত অকণমান মৰম যাচিব আশা কৰোঁ আগন্তুক দিনত ভৱিষ্যতে আৰু আগুৱাই যাওক আৰু সুন্দৰ সুন্দৰ সাংস্কৃতিক তথা সামাজিক দিশত আগবাঢ়ি যাব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও বেদাংশী তথা তেওঁৰ মাতৃ জ্ঞানশ্ৰী বাইদেউ সকলোৰে সহযোগিতা ইয়াতে কামনা কৰিছোঁ আমাৰ অনুষ্ঠানটোত ধন্যবাদ জগতৰ চিৰ সুন্দৰ বিশ্বভৰা অতি মনোহৰ চন্দ্ৰ সূৰ্য গ্ৰহ ধৰা অগণন তৰা সকলোতে সংগীত এই সকলোখিনি দিশতে তেওঁলোক যথেষ্ট আগ্ৰহী আৰু শিকিবলৈ যথেষ্ট আগ্ৰহী তেওঁলোক এতিয়া তেওঁলোকৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা তেওঁলোকে গ্ৰহণ কৰা নাই যদিও ঘৰতেই থাকি আমি যিমান দূৰ পাৰোঁ তেওঁলোকক আগুৱাই নিবলৈ প্ৰয়াস কৰিছিলোঁ গতিকে এনেবোৰ শিশুৰ কাৰণেই আমি এনে ধৰণৰ মঞ্চ এখন স্থাপন কৰিছোঁ যাতে তেওঁলোকে প্ৰকৃত শিক্ষাটো গ্ৰহণ কৰিব পাৰে আৰু আগবাঢ়ি যাব পাৰে আৰু নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে গতিকে এওঁলোকে এটা নিজৰ ফালৰ পৰা গীত বাদ্যৰ সমাহাৰেৰে গুৰুজনাৰ সংস্কৃতিক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে গতিকে আপোনালোকে উপভোগ কৰিব তথা আশীৰ্বাদ প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ Thank you.